চাওক অচিনাকি মানুহৰ বোজা অসমত জাপি দিছে বিজেপি চৰকাৰে 53 বছৰ অতিৰিক্ত 53 বছৰ কাৰণ 2024 চনলৈকে অচিনাকি মানুহৰ বোজা অসমত জাপি দিয়া হৈছে অবৈধ বিদেশী বোজা জাপি দিয়া হৈছে যিটো কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে আৰু মুখ্যমন্ত্ৰীয়ে অচিনাকি যিসকল ব্যক্তি আছে অবৈধ বিদেশী যিসকল আছে সেইসকলক চিনাক্তকৰণ কৰিব নোৱাৰাটো তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব নোৱাৰাটো তেওঁলোকক খেদি পঠিয়াব নোৱাৰাটো ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সম্পূৰ্ণ নকৰাটো বা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন সম্পূৰ্ণ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ত শপতনামা দি গোটেই কামটো আগবঢ়াই লৈ যাব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ জাতীয় জীৱনত মই ভাবোঁ যে অক্ষমনীয় অপৰাধ এই গোটেই কথাটোৱে তেওঁক এগৰাকী অকমন্য অদক্ষ একদম কাম নোহোৱা মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছে কাৰণ অসম চুক্তি প্ৰতিটো দফা আখৰে আখৰে পালন কৰিম বুলি 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগৰ ভিজন ডকুমেণ্টত লিখা আছে 2016 চনৰ বিধানসভা নিৰ্বাচন 2019 চনৰ লোকসভা নিৰ্বাচন আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনৰ তেওঁলোকৰ দৃষ্টিপত্ৰ তেওঁলোকৰ মেনিফেষ্টত এই কথাটো বাৰে বাৰে কোৱা হৈছে যে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব তাৰপিছত তেওঁলোকে চিএ লৈ আহি তেওঁলোকে অসম চুক্তিখনক নাটচাট কৰি দিলে মূল যিটো আত্মা বুলি কোৱা হয় 5 নম্বৰ দফা য'ত মানে কাট অফ ইয়েৰ আছে য'ত 71 চনলৈকে বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ য'ত আছে সেইটো নাইকিয়া কৰি 53 বছৰৰ অতিৰিক্ত বিদেশীৰ বোজা জাপি দিয়াৰ যিটো ষড়যন্ত্ৰ তাৰ ফলত মই ভাবোঁ যে অসমৰ মানুহৰ এটা ভয়াৱহ ৰাজনৈতিক সংকট ভাষিক সংকট সাংস্কৃতিক মাটি ভেটি সকলোৰে সংকট অধিক দিনে দিনে বাঢ়িছে আৰু মুখ্যমন্ত্ৰী আজি অচিনাকিৰ কথা কৈছে অচিনাকি যদি আছে অচিনাকি মানুহৰ কাৰণে ভাষাৰ যদি সংকট হৈছে আমাৰ যদি অৰ্থনীতিৰ সংকট হৈছে যিবোৰ ব্যৱসায় কৃষি কাম কাজ তেওঁক কৰায়ত্ব কৰক তেওঁক আমি কি কাৰণে দায়িত্ব দিছোঁ তেওঁকতো বাগান কিনিবলৈ দায়িত্ব দিয়া নাই তেওঁক টিভি চেনেল খুলিবলৈতো আমি দায়িত্ব দিয়া নাই তেওঁক দায়িত্ব দিছোঁ যে তোমাৰ জাতীয় দায়িত্ব হ'ল বিদেশী নাগৰিক চিনাক্তকৰণ কৰা তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হোৱা জনবিস্ফোৰণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে তেওঁ পপুলেশ্যন বিল এখন আনিছিলে বন্ধ কৰি ৰাখিলে কি ৰহস্যজনক কাৰণ নাজানো 6 নম্বৰ দফা কাৰ্যকৰী কিয় নকৰে এইবোৰ কৰিলেতো সৰ্বকালৰ কাৰণে হ'ব যিবোৰ কাম কৰি আছে এইবোৰ টেম্পৰাৰী মানে সাময়িক মেজাৰ্ছ আৰু এইবোৰে কোনো ধৰণৰ লাভ দিয়া নাই এইটো কেৱল মাত্ৰ ৰাজনৈতিক লাভালাভ বা ৰাজনৈতিক মুনাফাৰ এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে আমাৰ পাৰ্মানেণ্ট চলিউশ্যনৰ ৰাস্তা অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰক ভাষিক সাংস্কৃতিকভাৱে ৰক্ষা দিবৰ কাৰণে সকলো বিধি দিয়া আছে হৰিশংকৰ বৰ্মৰ প্ৰতিবেদন কাৰ্যকৰী কৰক মাটি ভেটি সৰ্বকালৰ কাৰণে ৰক্ষা হৈ যাব আৰু এখন আয়োগ আছিলে সেইখন আয়োগ মাটি ভেটি কৰক না আমিতো আপত্তি কৰা নাই কিন্তু আপোনালোকে মাটি দিবৰ কাৰণেহে আইন আনিছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মাটি দিবৰ কাৰণে আগতে নোৱাৰিছিলে কৃষিভূমি অনা কৃষিভূমিলৈ পৰিৱৰ্তন কৰিব নোৱাৰিছিলে এইবোৰ শিথিলতা কোনে আনিলে আপোনালোকে আনিছে আজি মাটি ভেটি নাই চাহ বাগিচাৰ মানুহৰ মাটি ভেটিও নাই খিলঞ্জীয়া থলগিৰি মানুহৰ হাততো পট্টা আৰু মানে হেৰি নাই ম্যাদী পট্টাও নাই পট্টা নথকাকৈ বহুত মানুহ আছে তেওঁলোকক দিয়াৰ দায়িত্ব আপোনাৰহে আছিলে আপুনি দিব পৰা নাই বিফলতাটো স্বীকাৰ নকৰি এইটো দুখ বেলেগ এটা দলক জাপি দিলে নহ'ব দুখ বেলেগে কাম কৰিব নোৱাৰাৰ কাৰণে আপোনালোকক আনিছে শাসনত আপোনালোকেও কৰিব পৰা নাই গতিকে সেইকাৰণে মই ভাবোঁ যে অসমৰ ৰাইজক ন্যায় দিয়াত অসমৰ ৰাইজৰ যিটো আশা আছিলে যিটো আকাংক্ষা আছিলে সেইটো তেওঁলোকে কেতিয়াও পূৰণ কৰিব পৰা নাই কাৰ্যকৰী কৰিব পৰা নাই ওলোটাই তেওঁলোকে নিজকে কৰিব নোৱাৰা যিটো বিফলতা ঢাকিবৰ কাৰণে এটা আৱেগিক এটা ইছ্যু উত্থাপন কৰি দিয়ে এতিয়া আজি শ্বহীদসকলৰ পবিত্ৰ স্মৃতিত যিটো সৌধ বা স্তম্ভ বা শ্বহীদ বেদী প্ৰতিষ্ঠা কৰিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ কিন্তু একেলগে অসম চুক্তি ৰূপায়ণ কৰিব লাগিব একেলগতে 6 নম্বৰ দফাও কাৰ্যকৰী কৰিব লাগিব ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কৰিব লাগিব মাটি ভেটিও ৰক্ষা কৰিব লাগিব মাটি ভেটি আমাৰ জনজাতীয় মানুহৰ মাটি বেলেগক দিবটোতো কোনো কাৰণতে হ'ব নোৱাৰে জনজাতীয় মানুহ 6 শিডিউল এৰিয়া এইবোৰত মাটিক লৈ যিখন আইন সেইখন আৰু কঠোৰ তাতে যেতিয়া দিছে আপোনাৰ মোৰ জেগাবোৰততো আৰু সহজ মাটি ভেটি দিবলৈ এবাৰ আগন্তুক পৰিষদে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বা বুজাবুজি কেনেধৰণৰ আৰু ইছ্যু কি হ'ব মূল ইছ্যুটো আমি এতিয়া ইতিমধ্যে ভালেমান ইছ্যু কৈছোঁ যিবোৰ ইছ্যু জাতীয় ইছ্যু অসম চুক্তি ৰূপায়ণ 6 নম্বৰ দফা কাৰ্যকৰী কৰা বা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ এইবোৰ এটা জাতীয় বিষয় আছে তাৰপিছত বানপানী গৰাখহনীয়া নিবনুৱাৰ সমস্যা তাৰ লগে লগে কৃষি বা আমাৰ উৎপাদনশীল ক্ষেত্ৰসমূহ যিবোৰ আছে এইবোৰত যে পইচা পাতি নিদি
তেওঁলোকে এতিয়া বিভিন্ন ধৰণৰ আছে, এতিয়া 98% জলসিঞ্চন দিম বুলি কৈছে, নাই দিয়া। আমাৰ উৎপাদিত সামগ্ৰীসমূহৰ মানে ক্ৰয় বিক্ৰয়ৰ কাৰণে যি ব্যৱস্থা কৰি দিম বুলি কৈছিলে, এইবোৰ নাই কৰা। এই বিভিন্ন বিষয়ত তেওঁলোকৰ দুৰ্নীতি, তেওঁলোকৰ ভ্ৰষ্টাচাৰ, স্বজনতোষণ, এইবোৰ এটা ইছ্যু হ'ব আমাৰ নিৰ্বাচনী। আৰু তাৰ লগে লগে তেওঁলোকৰ যোৱা নিৰ্বাচনত যিবোৰ প্ৰতিশ্ৰুতি দিছিল, এই প্ৰতিশ্ৰুতিবোৰ প্ৰায়বোৰ পালনত তেওঁলোক বিফল হৈছে। ৰাষ্ট্ৰীয় সমস্যা হিচাপে বানগৰাখহনীয়া সমস্যাটো সমাধান কৰিম বুলি কৈছিলে। আমাৰ চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে তেওঁলোকক 351 টকা দিম বুলি কৈছিলে। তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কৈছিলে। যিবোৰ কাম তেওঁলোকে কৰিব পৰা নাই, সেইবোৰ বিষয়ত আমি আগন্তুক দিনসমূহত আমি সেই বিষয়সমূহক লৈ ৰাইজৰ মাজলৈ যাম। আৰু আমাৰ নিজৰ দৃষ্টিভংগী থাকিব যে আমি ইকনমি কেনেকুৱা কৰিব খুজিছোঁ, আমি কোনবোৰ ক্ষেত্ৰত আমি আমাৰ দলৰ এটা শ্লোগানে আছে, ঘৰে ঘৰে আমি আৰু ঘৰে ঘৰে উপাৰ্জন। উৎপাদনশীলতাটো নোহোৱা কৰাটো চৰকাৰেও এইবাৰ কেগৰ প্ৰতিবেদনতো কৈছে যে আপোনালোকে যিমানবোৰ পইচা আমাৰ পৰা লৈছে, দিল্লীৰ পৰা লৈছে, এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা লৈছে, এইবোৰ আপোনালোকে প্ৰডাক্টিভ কামত লগোৱা নাই। আপোনালোকে কি কৰিছে, এইবোৰ আপোনালোকে ভোটৰ কাৰণে ব্যৱহাৰ কৰিছে। সেইকাৰণে সংকটটো বাঢ়ি আহিছে। সেইটো হৈ থাকিলে শ্ৰীলংকাৰ নিচিনা পৰিৱেশ হ'ব, সেইটো হৈ থাকিলে বাংলাদেশৰ নিচিনা পৰিৱেশ হ'ব। সেইকাৰণে সেই কথা বতৰাবোৰ আমি কোৱা নাই, কেগখন চৰকাৰী, সেইখন আচলতে সেইখনৰ প্ৰতিবেদন আমি সকলোৱে চাব লাগে। 2,16,000 কোটি টকা আমাৰ ঋণৰ বোজা হ'ব 2026 চনৰ মাৰ্চ মাহত। গতিকে ভয়ংকৰ এটা পৰিৱেশ এটা চলি আছে। তাৰ লগে লগে যিবোৰ আঁচনি, চৰকাৰী আঁচনি, এতিয়া জল জীৱন মিছনৰ তেওঁলোকে দেশৰ ভিতৰত আটাইতকৈ বিফল। গতিকে এই কথা বতৰাবোৰ আমি লৈ যাব লাগিব। অবাধে চলা দুৰ্নীতি, সিন্ডিকেট, ভ্ৰষ্টাচাৰ, পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি, তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱাৰে, সকলো কথা লৈ ৰাইজৰ মাজলৈ যাম। একত্ৰিতটো আমি হৈয়ে আছোঁ, আৰু কিমানখন আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ যোৱা পৰহি আমাৰ যিখন ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক আছিলে, তাত আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। এতিয়াও চূড়ান্ত ৰূপ দিব পৰা নাই, কিন্তু আলোচনা আমি কৰিছোঁ। সেইটোতো আৰু ৰাজহুৱাকৈ কোৱা কথা নহয়, কিন্তু আমি আলোচনা কৰি আছোঁ। আপোনাৰ ৰাইজে য'ত বিচাৰে, হয় নহয়, অসমৰ য'তে বিচাৰে। মই সমগ্ৰ অসমখনৰ মোৰ হৃদয়ত, মোৰ কাৰণে ভাগ নাই। গুৱাহাটী পশ্চিম, জালুকবাৰী, খোৱাং, নাহৰকটীয়া, শদিয়া, চিচি বৰগাঁও, ধেমাজি, মোৰ কাৰণে সকলো এক। উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, গাঁৱে ভূঞে, চহৰে নগৰে য'ত জনগণ আছে, প্ৰত্যেককে মই সমদৃষ্টিৰে চাওঁ। সকলোৰে প্ৰতি মোৰ সমদৃষ্টিভংগী আছে। ৰাইজে য'ত কয় সেৱা কৰিবলৈ আহিছোঁ, এই সেৱাৰ মানসিকতাৰে ৰাজনীতি কৰিম আৰু মানুহক জনসেৱা কৰি যাবলৈ চেষ্টা কৰিম, যাতে কোনো কাৰণতে কেতিয়াও যাতে ৰাইজৰ অন্যায় নহয়। এইটোতো এটা জেনেৰেলাইজ কথা এটা। যোনে পাপ কৰিব, যিয়ে কওক, ABCD XYZ, যোনে কৰিব, পাপ কৰিলে প্ৰায়শ্চিত্ত কৰিব লাগিব। এইটো আমি আমাৰ সমাজ জীৱনত এইটো সদায় মানি আছোঁ, আৰু এইটো হয়ো। এইটো আমাৰ বিশ্বাস, এইটো এটা লোকবিশ্বাস, অসমীয়া মানুহৰ অপ্তবাক্য আছে। গতিকে যোনে পাপ কৰিব, সি যিয়েই নহওক লাগিলে, তেওঁ য'তেই নাথাকক লাগে, তেওঁ মুখ্যমন্ত্ৰীয়ে হওক, বেলেগেই হওক। ভাবে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাপ কৰিছে? এইটো আপোনালোকে বিশ্লেষণ কৰিব ভালকৈ। চৰ্চা কৰিবলৈ, বিশ্লেষণ কৰিবলৈতো আপোনালোকে আছে, বিশ্লেষণ কৰক, ৰাইজে বিশ্লেষণ কৰক, কোনে কৰিছে কোনে নাই কৰা। আজি আপুনি পদলেহনকাৰী আৰু ছদ্মবেশী কথা কৈছে, তেনেকুৱা বহুত আছে। পদলেহন কৰা, ছদ্মবেশী দালাল, মানে চৰকাৰৰ দাস আৰু গোলাম হৈ বিভিন্ন সা সুবিধা বিচৰা বহু মানুহ আছে। গতিকে সেইসকল চিনাক্তকৰণ কৰা দায়িত্ব অসমৰ জনগণে চিনি পাব লাগে যে ছদ্মবেশী দালাল কোন আছে, চৰকাৰৰ হৈ কোনে দালালি কৰি আছে। বিভিন্ন স্তৰত, বিভিন্ন পৰ্যায়ত, বিভিন্ন শ্ৰেণীত আছে। গতিকে তেওঁলোকক চিনাক্তকৰণ কৰিবলৈ মই ৰাইজক আহ্বান জনাইছোঁ, আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগে, আৰু সেইটো অভিজ্ঞতা বিভিন্ন ৰাজ্যৰ নিৰ্বাচনসমূহে সকলোকে দিছে। গতিকে সকলোকে আহ্বান জনাম, ঐক্যবদ্ধভাৱে কেনেকৈ আগবাঢ়িব পাৰি, ভোট বিভাজনটো কেনেকৈ ৰোধ কৰিব পাৰি, মানুহৰ মাজত ভুল বুজাবুজি নোহোৱাকৈ কেনেকৈ থাকিব পাৰি, তাৰ কাৰণে আমি সকলোৱে সংযমী হৈ এৰা ধৰাৰে, বুজা পৰাৰে আমি সকলোৱে আগবাঢ়িব লাগিব। আৰু সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ। AIDFটো বিজেপিৰে বি টিম।
বিজেপিৰ বি টিম, সেইটোতো চবেই জানে। আজমল চাহাবে যেতিয়া কিবা এটা কয় হিমন্ত বিশ্ব শৰ্মাক সুধিহে কয়। আজিকালিতো শুনিছোঁ বোলে তেওঁ উশাহ নিশাহ লওঁতেও হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি কয় মই অলপ খৰকৈ ল'ম নে কমকৈ ল'ম, এইবোৰ সুধি মানে আজমল চাহাবে উশাহ নিশাহ লয়, এনেকুৱা এটা পৰিৱেশ হৈছে। মিত্ৰতা নহয় আপোনালোকৰ লগত? এইটোতো প্ৰশ্নই নাই, বিজেপিৰ লগত কৰা নিচিনা কথাই আপুনি সুধি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।